নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, আকবৰনামা নামৰ গ্ৰন্থখনৰ লেখকজন কোন? উত্তৰ, আকবৰনামা নামৰ গ্ৰন্থখনৰ লেখকজন হ'ল আবুল ফজল। 2 নম্বৰ প্ৰশ্ন, তবাকত-ই-নাছিৰী কাৰ ৰচনা? উত্তৰ, তবাকত-ই-নাছিৰীৰ লেখক মিনহাজউদ্দিন ছিৰাজ। 3 নম্বৰ প্ৰশ্ন, বিশ্ব ভ্ৰমণকাৰী বুলি কাক কোৱা হয়? উত্তৰ, বিশ্ব ভ্ৰমণকাৰী বুলি ইবন বটুতাক কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, বাবৰনামাৰ লেখকজন কোন? উত্তৰ, সম্ৰাট বাবৰে নিজে বাবৰনামা পুথিখন ৰচনা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, তাৰিখ মানে কি? উত্তৰ, তাৰিখ শব্দটো আৰবী ভাষাৰ পৰা উৎপত্তি হোৱা এটি ঐতিহাসিক পৰিভাষা। ইয়াৰ মূল অৰ্থ হৈছে কোনো ঘটনা বা বিষয়ক নিৰ্দিষ্ট সময় অনুসৰি লিপিবদ্ধ কৰা পদ্ধতি। সাধাৰণ অৰ্থত তাৰিখ বুলিলে দিন, তাৰিখ বা সময়ৰ গণনা বুজায়, যদিও বিস্তৃত অৰ্থত ই ইতিহাস ৰচনাৰ ধাৰণা প্ৰকাশ কৰে। 6 নম্বৰ প্ৰশ্ন, আল-বেৰুনী কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ, আল-বেৰুনী গজনীৰ চুলতান মাহমুদৰ শাসনকালত তথা ভাৰত অভিযানৰ সময়ত ভাৰতলৈ আহিছিল। 7 নম্বৰ প্ৰশ্ন, পাৰ্চী ইতিহাসবিদ জিয়াউদ্দিন বাৰানীৰ আটাইতকৈ উল্লেখযোগ্য ৰচনা কি? উত্তৰ, পাৰ্চী ইতিহাসবিদ জিয়াউদ্দিন বাৰানীৰ আটাইতকৈ উল্লেখযোগ্য ৰচনা আছিল তাৰিখ-ই-ফিৰোজশ্বাহী আৰু ফতৱা-ই-জাহানদাৰী। 8 নম্বৰ প্ৰশ্ন, হুমায়ুন নামাৰ লেখকজন কোন আছিল? উত্তৰ, হুমায়ুন নামাৰ লেখকজন আছিল বাবৰৰ জীয়ৰী গুলবদন বেগম। 9 নম্বৰ প্ৰশ্ন, ভাষাৰ ৰচনাৰ পৰম্পৰা প্ৰকৃততে বিস্তৃত ৰূপত কেতিয়াৰ পৰা আৰম্ভ হৈছিল? উত্তৰ, ভাষাৰ ৰচনাৰ পৰম্পৰা প্ৰকৃততে বিস্তৃত ৰূপত ছত্ৰপতি শিৱাজীৰ শাসনকালৰ পৰাহে আৰম্ভ হৈছিল। 10 নম্বৰ প্ৰশ্ন, তাৰিখ-ই-ফিৰোজশ্বাহী নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ, তাৰিখ-ই-ফিৰোজশ্বাহী নামৰ গ্ৰন্থখনৰ লেখক হ'ল জিয়াউদ্দিন বাৰানী। 11 নম্বৰ প্ৰশ্ন, মহম্মদ ঘোৰীৰ আক্ৰমণ আৰু দিল্লী চুলতানশ্বাহীৰ প্ৰতিষ্ঠাৰ বিষয়ে আন এক উল্লেখযোগ্য ৰচনা তাজ-উল-মাছিৰ কাৰ ৰচনা? উত্তৰ, হাছান নিজামীৰ। গ্ৰন্থখনৰ ৰচনা কাল 1206 খ্ৰীষ্টাব্দৰ পৰা 1217 খ্ৰীষ্টাব্দৰ ভিতৰত। 12 নম্বৰ প্ৰশ্ন,
আল বেৰুনিৰ ভাৰত সম্বন্ধীয় কিতাপখনৰ নাম লিখা। উত্তৰ আল বেৰুনিৰ ভাৰত সম্বন্ধীয় কিতাপখনৰ নাম হ'ল কিতাব উল হিন্দ। 13 নম্বৰ প্ৰশ্ন, তাবাকত ই আকবৰীৰ লেখকজন কোন? উত্তৰ তাবাকত ই আকবৰীৰ লেখকজন আছিল নিজামুদ্দিন আহমেদ। 14 নম্বৰ প্ৰশ্ন, চুলতান ফিৰোজ শ্বাহ তুগলকৰ ব্যক্তিগত জীৱনীখনৰ নাম কি? উত্তৰ চুলতান ফিৰোজ শ্বাহ তুগলকৰ ব্যক্তিগত জীৱনী ফুতুহত ই ফিৰোজ শ্বাহী। 15 নম্বৰ প্ৰশ্ন, ৰিহলা কিতাব উল ৰিহলা নামৰ পুথিখনৰ ৰচক কোন? উত্তৰ ৰিহলা নামৰ পুথিখনৰ লেখক আছিল মৰক্কোৰ পৰিব্ৰাজক ইবন বতুতা। 16 নম্বৰ প্ৰশ্ন, তাৰিখ ই আলফী নামৰ গ্ৰন্থখনৰ লেখকজন কোন? উত্তৰ তাৰিখ ই আলফী নামৰ গ্ৰন্থখনৰ লেখকজন আছিল জাফৰ বেগ আৰু আছফ খান। 17 নম্বৰ প্ৰশ্ন, চিকন্দৰ আল ছানীৰ দৰে সন্মানীয় অভিধাযুক্ত মুদ্ৰা কোনে তৈয়াৰ কৰিছিল? উত্তৰ চিকন্দৰ আল ছানীৰ দৰে সন্মানীয় অভিধাযুক্ত মুদ্ৰা তৈয়াৰ কৰিছিল আলাউদ্দিন খিলজীয়ে। 18 নম্বৰ প্ৰশ্ন, মধ্যযুগৰ বিষয়ে জনাৰ ক্ষেত্ৰত প্ৰথম উৎস হিচাপে পুথিখনৰ নাম কি? উত্তৰ মধ্যযুগৰ বিষয়ে জনাৰ ক্ষেত্ৰত প্ৰথম উৎস হিচাপে পুথিখনৰ নাম হ'ল চাচনামা। 19 নম্বৰ প্ৰশ্ন, আমিৰ খসৰু কোন আছিল? উত্তৰ আমিৰ খসৰু 13 শতিকাৰ এজন প্ৰখ্যাত লেখক আছিল। 20 নম্বৰ প্ৰশ্ন, আলমগীৰ নামাৰ লেখকজন কোন? উত্তৰ আলমগীৰ নামাৰ লেখকজন আছিল মিৰ্জা মহম্মদ কাছিম। 21 নম্বৰ প্ৰশ্ন, তাৰিখ ই মুবাৰক শ্বাহী কাৰ ৰচনা? উত্তৰ চুলতানী যুগৰ পাছৰ কালৰ ঐতিহাসিক ৰচনাসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল য়াহয়া বিন আহমদ চিৰহিন্দীৰ তাৰিখ ই মুবাৰক শ্বাহী। 22 নম্বৰ প্ৰশ্ন, মহম্মদ বিন মনছুৰৰ আন এক উল্লেখযোগ্য ৰচনা আবদ অল হৰব বা ল-ছজা কোনগৰাকী চুলতানৰ নামত উৎসৰ্গিত? উত্তৰ চুলতান ইলতুৎমিছৰ নামত উৎসৰ্গিত। 23 নম্বৰ প্ৰশ্ন, ইকবাল নামাৰ লেখকজন কোন আছিল? উত্তৰ ইকবাল নামাৰ লেখকজন আছিল মহম্মদ শ্বৰীফ মুতামিদ খান। 24 নম্বৰ প্ৰশ্ন, বাখাৰ কি? উত্তৰ বাখাৰ হৈছে মাৰাঠী ভাষাত গদ্য ৰূপে ৰচিত এক বিশেষ ঐতিহাসিক বৰ্ণনাধৰ্মী সাহিত্য ধাৰা। এইবোৰ মূলতঃ কোনো ৰজা, সেনাপতি অথবা উল্লেখযোগ্য ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰাৰ উদ্দেশ্যে প্ৰণীত হৈছিল। 25 নম্বৰ প্ৰশ্ন, ইবন বতুতা কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ ইবন বতুতা মহম্মদ বিন তুগলকৰ শাসনকালত ভাৰতলৈ আহিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।